নমস্কাৰ বন্ধুসকল, আমি আসাম হিষ্টৰীৰ এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু এই চিৰিজৰ আজিৰ প্ৰথমটো পাৰ্ট আৰু এই প্ৰথমটো পাৰ্টত আমি আলোচনা কৰিম দ্য মিথলজিকেল পিৰিয়ড অফ আসাম, মানে দ্য প্ৰি হিষ্ট্ৰিক পিৰিয়ড অফ আসাম। এই প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰ কথাখিনি আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট ইপিগ্ৰাফিক ৰিফাৰেঞ্চ অফ কামৰূপা কিংডম ফাউণ্ড ইন, মানে আমাৰ কামৰূপ ৰাজ্যৰ বিষয়ে প্ৰথমতে ক'ত উল্লেখ পোৱা হৈছিলে। দ্য ফাৰ্ষ্ট ইপিগ্ৰাফিক ৰিফাৰেঞ্চ দিছে, মানে ইপিগ্ৰাফ মানে হৈছে ষ্টাডি অফ ইনস্ক্ৰিপশ্যন, আৰু ইনস্ক্ৰিপশ্যন মানে হৈছে কিছুমান হাৰ্ড ছাৰ্ফেচত যিবোৰ কাটি লিখা যায়, যেনে শিলত খোদিত কৰা হয় যিবোৰ কিছুমান আখৰ, সেইবোৰ ইনস্ক্ৰিপশ্যন বুলি কোৱা হয়। পৌৰাণিক দিনত যিহেতু লিখিবলৈ কাগজ নাছিলে, সেইটো কাৰণে তেওঁলোকে শিলতে মানে খোদিত কৰি কিছুমান আখৰ লিখিছিলে, মানে শিলালিপি টাইপৰ বস্তু, আৰু সেইবোৰে হৈছে ইপিগ্ৰাফ। আৰু কামৰূপৰ বিষয়ে তেনেকৈ লিখা ইপিগ্ৰাফ ক'ত আছে, ক'ত পোৱা গৈছিলে? ইয়াৰ শুদ্ধতৰটো হৈছে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন ইয়াক কোনে কনষ্ট্ৰাক্ট কৰিছিলে? হৰিসেনা। আৰু তেওঁ কাৰ ৰাজত্বকালত কৈছিলে? সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত কি বুলি কোৱা হয়? নেপোলিয়ন অফ ইণ্ডিয়া। আৰু যদি আমি চাওঁ, নিধানপুৰ কপাৰ প্লেট আৰু ডুবি কপাৰ প্লেট, এই দুইটা হৈছে ভাস্কৰ বৰ্মনে এই দুইটা বনাইছিল। আৰু অথৰ্ব বেদ হৈছে আমাৰ 4খন বেদৰ এখন বেদ, অথৰ্ব বেদ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্য হিষ্ট্ৰী অফ আসাম কেন বি ডিভাইডেড ইনটু দিছ এৰাছ। আমাৰ অসমৰ বুৰঞ্জীক কেইটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধতৰটো হৈছে 4টা ভাগত। সেই ভাগকেইটা কি কি? দ্য প্ৰি হিষ্ট্ৰিক আসাম বা প্ৰি হিষ্ট্ৰিক এৰা, বা তাক মিথলজিকেল পিৰিয়ড বুলি কোৱা হয়। তাৰপিছত এনচিয়েণ্ট এৰা, তাৰপিছত মেডিয়েবল এৰা আৰু মডাৰ্ণ এৰা। ইন এনচিয়েণ্ট টাইমছ আসাম ৱাজ ন'ন বাই দ্য নেম অফ, পৌৰাণিক সময়ত আমাৰ অসমক কি নামে জনাজাত আছিলে? কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ, চৰাইদেউ। ইয়াৰ শুদ্ধতৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। এনচিয়েণ্ট টাইমত আমাৰ অসমখনৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ, আৰু ইয়াক কিয় প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিলে? দ্য ব্ৰহ্মা মেড হিজ ফাৰ্ষ্ট কেলকুলেশ্যন অফ ষ্টাৰ্ছ ইন দিছ ৰিজন। ভগৱান ব্ৰহ্মাই তেওঁ তৰাৰ যি গণনা কৰিছিলে, এই জেগাখিনিতে, এই আমাৰ কামৰূপৰ মানে প্ৰাগজ্যোতিষপুৰৰ জেগাখিনিতে ফাৰ্ষ্ট কেলকুলেশ্যনৰ কাম কৰিছিলে, আৰু সেয়ে ইয়াৰ নাম প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয়। ইট ইজ মেনশ্যন ইন কালিকা পুৰাণ, মানে কালিকা পুৰাণত এই কথাটো উল্লেখ আছে যে ব্ৰহ্মাই তৰাৰ গণনা যে ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্টত এই প্ৰাগজ্যোতিষপুৰত, তাৰ বিষয়ে কালিকা পুৰাণত উল্লেখ আছে। হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ যদি আৰ্লিয়েষ্ট কিং মানে আটাইতকৈ প্ৰথম ৰজা কোন আছিল বুলি যদি সোধা যায়, তাৰ উত্তৰটো কি হ'ব? অপশ্যন কেইটা আছে ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ, নৰকাসুৰ আৰু বানাসুৰ। ইয়াৰ শুদ্ধতৰটো হৈছে মহিৰংগ দানৱ। আৰু মহিৰংগ দানৱৰ কথা যদি আমি চাবলৈ যাওঁ, হি অলছ' ন'ন এজ দ্য কিৰাতা চিফ এণ্ড হি ৱাজ নন আৰ্যন। মহিৰংগ দানৱক কিৰাতা চিফ বুলি কোৱা হয়, মানে কিৰাতাসকলৰ মুখ্য তেওঁ, আৰু হি ৱাজ নন আৰ্যন, আৰু তেওঁ আৰ্য নাছিলে। কিন্তু হিজ কেপিটেল চিটি ৱাজ ইন মৈৰাং। তেওঁ কেপিটেল চিটিখন ক'ত আছিলে? মৈৰাঙত আছিলে, মৈৰাং পৰ্বতত। হি ৱাজ ছাকচিডেড বাই হটকাসুৰ। There are 4 divisions or pithas of ancient Kamrupa. Which of the following historical source mention about those 4 division? মানে পুৰণি কামৰূপক 4টা ডিভিজনৰ বা 4টা পীঠত ভাগ কৰা হৈছিলে, আৰু সেই ভাগকেইটা বিষয়ে ক'ত উল্লেখ আছে? এই অপশ্যনটোত হৈছে যোগিনী তন্ত্ৰ, কালিকা পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত। ইয়াৰ শুদ্ধতৰটো হৈছে যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰতে এই আমাৰ এনচিয়েণ্ট কামৰূপক যে 4টা ভাগত ভাগ কৰা হৈছে তাৰ বিষয়ে উল্লেখ আছে, আৰু সেই 4টা ভাগনো কি কি আছিলে ডিভিজন কেইটা? সেইকেইটা আছে ৰত্নপীঠ, কামপীঠ, ভদ্ৰপীঠ আৰু সৌমৰপীঠ। আৰু ৰত্নপীঠ তাক ৱেষ্টাৰ্ণ মষ্ট পীঠ বুলি কোৱা হয়। একেবাৰে পশ্চিম দিশত বা পশ্চিম ডাইৰেকশ্যনত যিটো পীঠ আছে, যিটো ডিভিজন আছে, সেই ডিভিজনটোৰ নাম হৈছে ৰত্নপীঠ। আৰু আটাইতকৈ পূব ফালে মানে পূব দিশত যিটো ডিভিজন আছে, সেইটো হৈছে সৌমৰপীঠ। মানে বৰ্তমান যি আমাৰ তিনিচুকীয়া, ডিব্ৰুগড়ৰ যিখিনি জেগা, সেইখিনি সৌমৰপীঠৰ অন্তৰ্গত আছিলে। আৰু ৰত্নপীঠৰ অন্তৰ্গত বুলি ক'ব গ'লে যি আমাৰ বংগ আছে, সেইখিনি সময়ত সেইখিনি ৰত্নপীঠৰ অন্তৰ্গত আছিলে। Which city is called the city of Eastern astrology? City of Eastern astrology বুলি কোনখন চিটিক কোৱা হয়? এই শুদ্ধতৰটো আমি সকলোৱে জানো, প্ৰাগজ্যোতিষপুৰ। আৰু কিয় কোৱা হৈছিলে? কাৰণ ব্ৰহ্মাই তেওঁৰ প্ৰথম তৰাৰ গণনা ক'ত ষ্টাৰ্ট কৰিছিলে? প্ৰাগজ্যোতিষপুৰত ষ্টাৰ্ট কৰিছিলে। সেইটো কাৰণে দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি কোৱা হয়। According to Ramayana, who was the founder of প্ৰাগজ্যোতিষপুৰ কিংডম? ৰামায়ণত উল্লেখ থকা মতে আমাৰ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? আৰু ইয়াৰ শুদ্ধতৰটো হৈছে কিং অমৃতৰাজ। আমাৰ প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন বুলি কোৱা হৈছে? কিং অমৃতৰাজক। আৰু ইয়াক একৰ্ডিং টু ৰামায়ণ, মানে ৰামায়ণৰ মতে। মহাভাৰতৰ মতেও বেলেগ আছে আৰু ৰামায়ণৰ মতেও বেলেগ, মানে এইবোৰৰ কোনো ধৰণৰ প্ৰমাণ নাই, তথাপিও ইয়াত যিটো উল্লেখ আছে তাকে আমি সঁচা বুলি মানি ল'ব লাগিব। Which of the following epics is considered as the highest source of the pre-history period of Assam? তলত উল্লেখ কৰা কোনখন ইপিক্সত মানে আমাৰ প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰ আটাইতকৈ বেছি চ'ৰ্চ আছে বুলি ক'ব পাৰি? মহাভাৰত, হৰ্ষচৰিতা, কালিকা পুৰাণ, অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধতৰটো হৈছে কালিকা পুৰাণ। মানে প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰ অসমৰ বিষয়ে আটাইতকৈ বেছি উল্লেখ আছে কালিকা পুৰাণতে।
আৰু এই কালিকা পুৰাণৰ লেখক কোন আছিলে? কালিকা পুৰাণ ৱাজ ৰিটেন বাই চেজ মাৰ্কেণ্ডেয়া। মাৰ্কেণ্ডেয়া নামৰ যিগৰাকী মুনি আছিলে তেওঁৱে এই কালিকা পুৰাণখন লিখিছিলে। নাৰকাসুৰ ৱাজ দ্য ফাউণ্ডাৰ অফ হুইচ ডাইনেষ্টি? অপশ্যন কেইটা পালা ডাইনেষ্টি, বাৰ্মান ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু ভৌম ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৌম ডাইনেষ্টি। নৰকাসুৰ কোন বংশৰ প্ৰতিষ্ঠাপক আছিলে? ভৌম বংশ, ভৌম ডাইনেষ্টি। আৰু নৰকাসুৰৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, হি ৱাজ ব্ৰট আপ বাই কিং জনক। জনক নামৰ ৰজাজনে এই নৰকাসুৰক তুলি তালি ডাঙৰ দীঘল কৰিছিল। ইয়াৰলিষ্ট চেটেলড অফ আৰিয়ান ইন প্ৰাগজ্যোতিষপুৰ। আৰু নৰকাসুৰৰ সময়ছোৱাকে আমাৰ আৰ্যসকলৰ প্ৰথম প্ৰাগজ্যোতিষপুৰত ইয়াক চেটেল হৈছিল বুলি ক'ব পাৰি। তাৰ আগতে যি মহিৰংগৰ নাম আছিলে তেওঁ আৰিয়ান নাছিলে, মানে তেওঁ আৰ্য নাছিলে, কিন্তু নৰকাসুৰ তেওঁ আৰ্য আছিলে। হয়, তেওঁৰ নামৰ পাছত নৰকাসুৰ অসুৰ আছে, কিন্তু তেওঁ আৰ্য আছিলে। হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ? কুৰুক্ষেত্ৰৰ যুদ্ধত আমাৰ কামৰূপৰ কোনজন ৰজাই অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যন কেইটা নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন আৰু বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ ফলীয়া হৈ পেলাই যুদ্ধ কৰিছিল? তেওঁ কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিল। কাৰণ ভগদত্তৰ জীয়ৰী যোন আছিলে ভানুমতী, ভানুমতীক বিয়া দিছিলে দুৰ্যোধনলৈ, আৰু দুৰ্যোধন আছিলে কৌৰৱ পক্ষত। গতিকে ভগদত্তই অবিয়াছলি তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিব। আৰু ভগদত্তৰ বিষয়ে আমি চাবলৈ গ'লে এবাৰ ভগদত্ত কলিংগ আৰ্মি আণ্ডাৰ হিজ কণ্ট্ৰল, তেওঁৰ আণ্ডাৰত কি আছিলে? কলিংগ আৰ্মি আছিলে। আৰু তেওঁক কি নামেৰে জনা যায়? শৈলালয়, পূৰ্ব সাগৰবাসী আৰু পৰ্বতপতি। এই তিনিটা নামেৰে ভগদত্তক জনা যায়। কি? শৈলালয়, পূৰ্ব সাগৰবাসী আৰু পৰ্বতপতি। The next question is ঘটকাসুৰ was killed by? ঘটকাসুৰক কোনে মাৰিছিলে? ঘটকাসুৰ was killed by নৰকাসুৰ। নৰকাসুৰে এই ঘটকাসুৰক মাৰি তেওঁ সিংহাসনত উঠিছিল। আৰু তেওঁ কি বংশ স্থাপন কৰিছিলে? নৰকাসুৰে ভৌম বংশ, ভৌম ডাইনেষ্টি স্থাপন কৰিছিল। আৰু যদি আমি চাওঁ ভাস্কৰ বৰ্মন, ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশৰ আটাইতকৈ শেষৰ ৰজাজন। ভাস্কৰ বৰ্মন। মহিৰংগ দানৱ, মহিৰংগ দানৱ কোন আছিলে? আমি পঢ়ি আহিছো মহিৰংগ দানৱ আছিলে আৰ্লিয়েষ্ট কিং অফ এনচিয়েণ্ট আছাম। আমাৰ এনচিয়েণ্ট অসমৰ আটাইতকৈ পুৰণি ৰজা মহিৰংগ দানৱ। আৰু তেওঁ কি আছিলে? নন আৰ্যন, মানে আৰ্য নাছিলে। বান ৰজা আছিলে এনচিয়েণ্ট আছামৰ এজন ৰজা, তেওঁ জীয়ৰী আছিলে উষা। ইয়াৰ বিষয়ে আমি পঢ়িম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ। What was the ancient name of Assam mentioned in Ramayana and Mahabharata? আমাৰ অসমৰ পুৰণি নামটো মহাভাৰত আৰু ৰামায়ণত কি বুলি আছে? ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। ইয়াৰ দুটা অপশ্যন আছে, কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। এই দুটাৰ মাজত মানুহৰ অলপ খেলি মেলি হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো প্ৰাগজ্যোতিষপুৰ হয়, কামৰূপ নহয় কিন্তু। According to the sources, who was the mother of নৰকাসুৰ? নৰকাসুৰৰ মাক কোন আছিলে? নৰকাসুৰৰ মাতৃ আছিলে ধৰিত্ৰী বা পৃথিৱী। আৰু নৰকাসুৰৰ দেউতাক কোন আছিলে? ভগৱান বিষ্ণুৰ যি বৰাহ অৱতাৰ আছিলে, সেই বৰাহ অৱতাৰ আৰু মাতৃ আই ধৰিত্ৰীৰ সন্তান আছিলে কোন? নৰকাসুৰ। আৰু যদি আমি অপশ্যনত চাওঁ হিডিম্বা, হিডিম্বা এগৰাকী ৰাক্ষসী আছিলে, আৰু তেওঁ কোন আছিলে? আমাৰ পাণ্ডৱৰ ভীম আছিলে যে ভীমৰ তেওঁৰ পত্নী আছিলে, আৰু ভীম আৰু হিডিম্বা এটা পুত্ৰ আছিলে, সেইটো হৈছে ঘটোৎকচ। উষা, উষা হৈছে বান ৰজাৰ জীয়ৰী, আৰু উষাক কোনে বিয়া পাতিছিলে? শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই। উলুপি, উলুপি আছিলে এগৰাকী নাগ ৰজাৰ জীয়ৰী, আৰু তেওঁক বিয়া পাতিছিলে কোনে? অৰ্জুনে। Who was killed by the first Naraka king Narakasur and established the Bhoma dynasty? নৰকাসুৰে কাক হত্যা কৰি তেওঁ ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে কামৰূপত? আৰু কাক হত্যা কৰিছিলে? ঘটকাসুৰ। ঘটকাসুৰক তেওঁ হত্যা কৰি এই ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে। Mention the two literary sources where we get information about কামৰূপা kingdom. কামৰূপৰ ৰাজ্যৰ বিষয়ে তাৰ বিৱৰণ কোন দুখন কিতাপত উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। এই দুইখন কিতাপত আমাৰ কামৰূপ ৰাজ্যৰ বিষয়ে বিৱৰণ আছে। The earliest settlement of Hinduism or Aryan was established in Pragjotishpur by which of the following king? আমাৰ কামৰূপ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে হিন্দুইজম বা আৰ্যসকলৰ ছেটেলমেণ্ট কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিলে? আৰু সেয়া হৈছে নৰকাসুৰ। নৰকাসুৰ কি আছিলে? আৰ্য আছিলে, কাৰণ তেওঁৰ মাতৃ আছিলে পৃথিৱী আৰু তেওঁৰ পিতৃ আছিলে আমাৰ বিষ্ণুৰ বৰাহ অৱতাৰ, গতিকে তেওঁ আৰ্য। আৰু নৰকাসুৰে কি বনাইছিলে? হি বিল্ড দ্য কামাখ্যা টেম্পল। কামাখ্যা টেম্পল বনাইছিলে নৰকাসুৰে। আৰু কাৰ কাৰণে? তেওঁ কামাখ্যা দেৱীৰ কাৰণে। নৰকাসুৰ ৱাজ কিল্ড বাই, নৰকাসুৰক কোনে হত্যা কৰিছিলে? নৰকাসুৰক হত্যা কৰিছিলে শ্ৰীকৃষ্ণই। আৰু দ্য জেনেৰেল অফ নৰকাসুৰ ৱাজ মুৰু। নৰকাসুৰৰ যিগৰাকী সেনাপতি আছিলে তেওঁৰ নামটো আছিলে মুৰু, আৰু এই মুৰুকো কোনে হত্যা কৰিছিলে? ভগৱান শ্ৰীকৃষ্ণই। আৰু সেইটো কাৰণে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ আৰু আন এটা নাম আছে মুৰাৰী। According to the Mahabharata, which of the following king ruled over Pragjyotispura during the Kurukshetra war? মহাভাৰতৰ উল্লেখ থকা মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত আমাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিলে? অপশ্যন কেইটা আছে ভাস্কৰ বৰ্মন, নৰকাসুৰ, বানাসুৰ আৰু ভগদত্ত। এই শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। আৰু আমি যদি ভগদত্তৰ বিষয়ে কিছু জানিবলৈ যাওঁ,
হি ৱাজ অলছ' ন'ন এজ দ্য মাইটি কিং অফ মেলাচ্ছা। তেওঁক কি বুলি কোৱা হয়? দ্য মাইটি কিং অফ মেলাচ্ছা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু তেওঁৰ আন এটা নাম আছে, ইট ইজ নট ইনফেৰিয়ৰ টু চক্ৰ। তেওঁৰ চক্ৰকো ভয় নকৰে। আৰু চক্ৰ মানে কি আছে? ইন্দ্ৰ। ইন্দ্ৰকো ভয় নকৰে। আৰু তেওঁৰ আন এটা নাম আছে দ্য বেষ্ট উইচাৰ অফ এলিফেণ্ট স্কোৱাড। তেওঁ এলিফেণ্ট স্কোৱাডৰ মানে বেষ্ট উইচাৰ, মানে তেওঁ হাতীৰ পিঠিত উঠি এনেকুৱাকৈ যুদ্ধ কৰিব পাৰিছিল, তেওঁৰ নিচিনা কোনো এনেকুৱা বীৰ নাছিলে যিয়ে হাতীৰ পিঠিত উঠি মানে ইমান ভালকৈ যুদ্ধ কৰিব জানিছিল। আৰু তেওঁ মহাভাৰতৰ যুদ্ধত, কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফলীয়া হৈ এই এলিফেণ্ট স্কোৱাডৰ তেওঁ নেতৃত্ব দিছিলে। ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ, কিং ভগদত্ত ফাউট অন দ্য চাইট অফ। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ ফলীয়া হৈ যুদ্ধ কৰিছিলে? আৰু এই শুদ্ধতৰটো আমি সকলোৱে জানো, কৌৰৱত। কাৰণ ভগদত্তৰ জীয়ৰী যি আছিলে ভানুমতী, ভানুমতীক কালৈ বিয়া দিছিলে? দুৰ্যোধনলৈ। দুৰ্যোধন আছিলে কৌৰৱসকলৰ ৰজা। আৰু গতিকে ভগদত্তই তেওঁৰ এই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিছিলে। আৰু জানিব পৰা মতে ভগদত্ত তেওঁ যেতিয়া যুদ্ধ কৰিছিলে মহাভাৰতত, তেতিয়া তেওঁৰ যথেষ্ট বয়স বেছি হৈছিলে। ইমানে বুঢ়া হৈ গৈছিলে যে তেওঁ গাত থকা মাংসপেশী, মানে তেওঁৰ কপালত যি মাংসপেশী আছিলে, সেয়া মাংসপেশীয়ে তেওঁ চকু ঢাকি পেলাইছিলে। আৰু তেওঁ যুদ্ধ কৰাৰ সময়ত তেওঁ এখন কপালত এখন কাপোৰ মেৰিয়াই ল'বলগীয়া আছিলে, যাৰ কাৰণে তেওঁ চকুৰে যাতে যুদ্ধ কৰিবলৈ চকুৰে দেখা পায়। কিন্তু তেওঁ ইমানে প্ৰতাপী আছিলে যে কোনো এজন বীৰেই তেওঁক হৰুৱাবলৈ সক্ষম হোৱা নাছিলে। শেষত কি কৰিলে? ভগৱান শ্ৰীকৃষ্ণৰ আদেশ মতে অৰ্জুনে তেওঁৰ এই কপালত মাৰি থোৱা কাপোৰখন ছিঙি পেলালে। আৰু ছিঙি পেলোৱাৰ পিছত কি হ'ল? ভগদত্তই তেওঁ চকুৰে নেদেখা হৈ গ'ল। আৰু সেই সুযোগতে অৰ্জুনে ভগদত্তক বধ কৰি দিলে। হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ ভগদত্ত? ভগদত্তৰ সেই হাতীটোৰ নাম কি আছিলে? কাৰণ ভগদত্ত হাতীৰ পিঠিত যুদ্ধ কৰাত তেওঁ আকৈত আছিলে। আৰু ভগদত্তৰ সেই হাতীটোৰ নাম আছিলে কি? সুপ্ৰাতিক। আৰু ভগদত্তক কি বুলি কোৱা হয় সেইটো কাৰণে? দ্য বেষ্ট উইজাৰ অফ এলিফেণ্ট স্কোৱাড। তেওঁ এলিফেণ্ট স্কোৱাডৰ বেষ্ট উইজাৰ আছিলে। মানে ইমানে তেওঁ বঢ়িয়াকৈ যুদ্ধ কৰিছিলে হাতীৰ পিঠিত উঠি কোনো বীৰে তেওঁ হৰাব পৰা নাছিলে যেতিয়া তেওঁ হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিলে। ইন হুইচ অফ দ্য ফলোইং পৰ্ব অফ মহাভাৰত মেনশ্যন এবাউট দ্য ভেলৰ অফ কিং ভগদত্ত? মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বীৰত্বৰ বিষয়ে উল্লেখ আছে? ইয়াৰ শুদ্ধ হৈছে কৰ্ণ পৰ্ব। এই কৰ্ণ পৰ্বত ভগদত্তৰ এই বীৰত্বৰ বিষয়ে উল্লেখ আছে। হু ৱাজ দ্য ফাদাৰ অফ কিং বানৰজা? বানৰজাৰ দেউতাক কোন আছিলে? অপশ্যন কেইটা আছে বালি, নৰকাসুৰ, অৰ্জুন আৰু ভীষ্ম। ইয়াৰ শুদ্ধ হৈছে বালি। বানৰজাৰ দেউতাক কোন আছিলে? বালি। আৰু বানৰজাৰ বিষয়ে আমি যদি কিছু চাবলৈ যাওঁ, বানৰজাৰ গ্ৰেণ্ডছন মানে বানৰজাৰ নাতি কোন আছিলে? ভালুক। আৰু সেই ভালুকৰ কেপিটেল চিটি মানে ৰাজধানী আছিলে কি? ভালুকপুং। দ্য আকাশ ট্ৰাইব ক্লেইম দেয়াৰ ডিচেণ্ট ফ্ৰম ভালুক। আমাৰ যি অৰুণাচলত আছে আকা ট্ৰাইব, তেওঁলোকৰ ডিচেণ্ট ক'ৰ পৰা ক্লেইম কৰে? ভালুক। তেওঁলোকে নিজকে ভালুকৰ বংশধৰ বুলি কয় আকাসকলে। ভানুমতী দ্য ডটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু। এইটো আমি সকলোৱে জানো, ভানুমতীয়ে কাৰ লগত বিয়া হৈছিলে? দুৰ্যোধনৰ লগত। দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং কিং? গুৱাহাটীত যি দীঘলী পুখুৰী আছে, সেই দীঘলী পুখুৰীটো তলত দিয়া কোনজন ৰজাৰ লগত জড়িত? অপশ্যন কেইটা হৈছে হৰ্যৰ বৰ্মন, নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধটো হৈছে ভগদত্ত। কিয়নো ভগদত্তই এই দীঘলী পুখুৰীটো খন্দাইছিলে। আৰু কেতিয়া খন্দাইছিলে? হি কনষ্ট্ৰাক্টেড ইট ডিউৰিং দ্য স্বয়ম্বৰ অফ হিজ ডটাৰ ভানুমতী। তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত তেওঁ এই দীঘলী পুখুৰীটো খন্দাইছিলে। কোনে? ভগদত্তই। ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ, কিং ভগদত্ত ৱাজ কিল্ড বাই। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক কোনে হত্যা কৰিছিলে? বধ কৰিছিলে? ইয়াৰ উত্তৰটো হৈছে অৰ্জুন। মই প্ৰথমতে কৈছোঁ অৰ্জুনে তেওঁক কেনেকৈ হত্যা কৰিছিলে মহাভাৰতৰ যুদ্ধত। ইন এনচিয়েণ্ট আছাম, হু ৱাজ দ্য কিং অফ বিদৰ্ভ কিংডম? বিদৰ্ভ ৰাজ্যৰ ৰজা কোন আছিলে? অপশ্যন কেইটা হৈছে ভীষ্মক, নৰকাসুৰ, ভগদত্ত, মৰিচি। ইয়াৰ শুদ্ধটো হৈছে ভীষ্মক। ভীষ্মক ৰজা কি আছিলে? বিদৰ্ভ ৰাজ্যৰ ৰজা। আৰু নৰকাসুৰ আছিলে ভৌম বংশৰ প্ৰতিষ্ঠাপক। ভগদত্ত কৌৰৱ পক্ষ হৈ যুদ্ধ কৰিছিলে। তেওঁৰ জীয়ৰী আছিলে ভানুমতী। ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ হুইচ কিংডম? ৰুক্মিণী কোনখন ৰাজ্যৰ ৰাজকুমাৰী আছিলে? ইয়াৰ শুদ্ধটো হৈছে কুণ্ডিল নগৰ। আৰু ৰুক্মিণী কাৰ সৈতে বিয়া হৈছিলে? ভগৱান শ্ৰীকৃষ্ণৰ সৈতে। হুইচ অফ দ্য ফলোইং কিং বিল্ড কুণ্ডিল নগৰ? কুণ্ডিল নগৰ যিখন ৰাজ্য আছে, সেই ৰাজ্যখন কোনজন ৰজাই তৈয়াৰ কৰিছিলে, নিৰ্মাণ কৰিছিলে? ইয়াৰ শুদ্ধটো হৈছে ভীষ্মক। ভীষ্মক ৰজাই কুণ্ডিল নগৰখন স্থাপন কৰিছিলে। আৰু ভীষ্মক ৰজাৰ জীয়ৰী কোন আছিলে? ৰুক্মিণী। আৰু ৰুক্মিণী কাৰ লগত বিয়া হৈছিলে? শ্ৰীকৃষ্ণৰ লগত বিয়া হৈছিলে। হু ৱাজ দ্য কণ্টেম্পৰেৰী কিং অফ নৰকাসুৰ হু ৰুলড ইন মিডল আছাম ৰিজন? নৰকাসুৰৰ কোনজন সমসাময়িক ৰজা আছিলে যিয়ে মধ্য অসমত শাসন কৰি আছিলে সেই সময়ত? আৰু ইয়াৰ শুদ্ধটো হৈছে বানাসুৰ বা বানৰজা। বানৰজাই নৰকাসুৰৰ সমসাময়িক এজন ৰজা আছিলে যিয়ে মধ্য অসমত সেই সময়ত শাসন কৰি আছিলে। আৰু বানৰজাই
দ্য ফেমাছ মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিলে। আৰু বান ৰজাৰ যিখন কেপিটেল চিটি বা ৰাজধানী আছিলে সেইখন হৈছে শোণিতপুৰ। Which of the following king ruled in the Sonitpur when Sri Krishna came to rescue his grandson? ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ গ্ৰেণ্ডছন মানে তেওঁৰ নাতিক উদ্ধাৰ কৰিবলৈ শোণিতপুৰলৈ যেতিয়া আহিছিলে তেতিয়া কোনজন ৰজাই তেতিয়া শোণিতপুৰত শাসন কৰি আছিলে? এই শুদ্ধটো হৈছে বান ৰজা। আৰু ভগৱান শ্ৰীকৃষ্ণ কিয় আহিছিলে অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ? কাৰণ বান ৰজাৰ জীয়ৰী কোন আছিলে? উষা। আৰু উষা অনিৰুদ্ধ মানে ভগৱান শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত প্ৰেম হৈছিলে। আৰু অনিৰুদ্ধ যেতিয়া নিবলৈ আহিছিলে উষাক তেতিয়া বান ৰজাই অনিৰুদ্ধক বন্দী বনাই থৈছিলে। আৰু সেই বন্দীৰ পৰা মুকলি কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই আমাৰ শোণিতপুৰলৈ আহিছিলে। Who married Usha, the daughter of King Bana? বান ৰজাৰ যিগৰাকী জীয়ৰী আছিলে উষা তেওঁক কোনে বিয়া পাতিছিলে? অনিৰুদ্ধ। অনিৰুদ্ধ কোন আছিলে? শ্ৰীকৃষ্ণৰ নাতি। Banasur isolated his daughter Usha in Agnikar, which located in Tezpur. মানে বান ৰজাই তেওঁৰ জীয়ৰী উষাক ক'ত আইচলেট কৰি থৈছিলে? অগ্নিগড়ত, যাতে অনিৰুদ্ধই তেওঁক হৰণ কৰি লৈ যাব নোৱাৰে সেইবাবে অগ্নিগড়ত তেওঁ উষাক তাত লুকুৱাই থৈছিলে। আৰু এই অগ্নিগড় ক'ত আছে? বৰ্তমান তেজপুৰ জিলাত আছে। Banasura, the king of Sonitpur, was the great devotee of which of the following god? যিজন বান ৰজা আছিলে শোণিতপুৰৰ তেওঁ কোনজন ভগৱানৰ যেন ডাঙৰ উপাসক বা ডাঙৰ তেওঁৰ শিষ্য আছিলে? ইয়াৰ অপশ্যন কেইটা হৈছে শিৱ, বিষ্ণু, কৃষ্ণ আৰু ব্ৰহ্মা। এই শুদ্ধটো হৈছে ভগৱান শিৱ। ভগৱান শিৱ বা হৰৰ তেওঁ ভক্ত আছিলে। আৰু লৰ্ড শিৱ took part in the war against হৰি বা কৃষ্ণ known as হৰিহৰৰ যুদ্ধ। ভগৱান শিৱই বা হৰই তেওঁ যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধখনক কি বুলি কোৱা হৈছিলে? হৰিহৰৰ যুদ্ধ। এই হৰিহৰৰ যুদ্ধখন কিয় হৈছিলে? যেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিলে শোণিতপুৰত আৰু এইফালে বান ৰজাই তেওঁক বাধা দিছিলে, তেতিয়া বান ৰজাই বিচাৰিছিলে যে ভগৱান শিৱ বা হৰই তেওঁৰ ফলীয়া হৈ পেলাই শ্ৰীকৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিব। আৰু সেইবাবে এই যুদ্ধখনত হৰি আৰু হৰই দুইজনে দুইজনৰ বিৰুদ্ধে হৈ যুদ্ধ কৰিছিলে। আৰু এই যুদ্ধত হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। আজিৰ পাঠটো ইমানতে সমাপ্ত কৰিলো। যদি এই ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও সহায় কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।